জুবিন গাৰ্গক জিন্দা কৰি দিয়া না আল্লাহ। হে আল্লাহ, জুবিন দাক ঘূৰাই দিয়া না। দেউতাই কান্দিছে, মায়ে কান্দিছে, সকলো মানুহে কান্দিছে। আপুনি সকলো কৰিব পাৰে, জুবিন দাক ঘূৰাই দিয়ক। হে আল্লাহ, এজনী মুছলমান কণমানি ছোৱালীয়ে নামাজ পঢ়ি দোৱা কৰিছে যাতে জুবিন দাক আল্লাহে ঘূৰাই দিয়ে। ভিডিঅ' ক্লিপটো চাওক, লাগি আছে মোৰ তলত, আৰু সকলোৱে শ্বেয়াৰ কৰিব। জুবিন গাৰ্গক জিন্দা কৰি দিয়া না আল্লাহ। মাহঁতে দাদাহঁতে চবে কান্দি আছে, তুমি জুবিন গাৰ্গক জিন্দা কৰি দিয়া না আল্লাহ। তুমিতো ডাঙৰ ডাঙৰ কাম কৰিব পাৰলা, তুমি আকৌ জুবিন গাৰ্গক জিন্দা কৰি দিয়া না আল্লাহ। চবে কান্দি আছে, তুমি জুবিন গাৰ্গক জিন্দা কৰি দিয়া না আল্লাহ। আল্লাহ, তুমিতো চব কাম কৰিব পাৰা, আকৌ জুবিন গাৰ্গক জিন্দা কৰি দিয়া না আল্লাহ। নিশ্চয় আপোনালোকে এই ভিডিঅ' ক্লিপটো চালে। এতিয়া আপোনালোকৰ মতামতটো কমেণ্টত জনাব। আৰু আল্লাহৰ ওচৰত দোৱা কৰিছে, সকলো মানুহে কান্দিছে যে জুবিন দাক ঘূৰাই দিয়ক। মায়ে কান্দিছে, দেউতাই কান্দিছে, সকলো মানুহে কান্দিছে। আজি নামাজ পঢ়ি এজনী কণমানি মুছলমান ছোৱালীৰ দোৱা যে হে আল্লাহ, আপুনি সকলো কৰিব পাৰে, আমাৰ জুবিন দাক ঘূৰাই দিয়ক। গতিকে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আমি জুবিন প্ৰেমী, আমি জুবিন দাৰ পাগল। কিন্তু একাংশই বহুতকেইটা ভিডিঅ' চাইলোঁ বা কিছুমান কমেণ্টো চাইছোঁ যে বেলেগৰ ভিডিঅ'ত আহি বহুতে কিবা কিবি বেয়া মন্তব্য কৰিছে, কিন্তু তাত 99% মানুহে ভাল কমেণ্ট কৰিছে। নিশ্চয় আশা কৰিছোঁ আপোনালোকেও কিবা এটা ভাল মন্তব্য দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।